RBI গাইডলাইন্স মতে চলাহেঁতেন সব ব্যৱস্থাটো যদি ভালকৈ চলাহেঁতেন চৰকাৰৰ ইণ্টাৰফাৰেন্স কৰাৰ কোনো প্ৰয়োজন নাছিল আমি যেতিয়াই গাইডলাইন্স আৰু ৰুলছবিলাকক ভাঙো তেতিয়াহে সমাজত এটা বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয় আৰু যেতিয়াই সমাজত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হ'ব এটা ডেমক্ৰেটিকলি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নিৰ্বাচিত হোৱা ৰাইজ দৰ্দি গৰীবৰ স্বাৰ্থত কাম কৰা চৰকাৰে ইণ্টাৰফেয়াৰ কৰিব লাগিব আৰু যেতিয়া যেতিয়া এই ব্যৱস্থা হ'ব তেতিয়া চৰকাৰে ইণ্টাৰফেয়াৰ কৰিব কথাটো জানি থাকক চৰকাৰৰ পৰা বেংকে কেনেকৈ ৰিকভাৰ কৰিব হয় মইতো প্ৰক্ৰিয়াটো আপোনাক বুজালোঁ এইটো বেংকে বুজিব কোনে ভৰিব আপুনি যদি বেআইনীভাৱে দুটাতকৈ বেছি মানুহক যদি আপুনি লোন দিছে এইটোতো চৰকাৰক খুদি দিয়া নাই আৰু লোৱা মানুহজনটো লৈছে লোৱা মানুহজনী মানে যিজনী দুখীয়া মহিলা আছে তাইতো RBI গাইডলাইন্স নাজানে নহয় জানে জানো আৰু তাক যদি ক'লে হয় যে দুজনতকৈ বেছি দিব নোৱাৰে আপুনি দুজনৰ পৰা লৈ ৰাখিছে মোৰ পৰা যদি আপুনি লয় আপুনি এটা বেআইনী কাম কৰিব এইটোতো লিখি দিয়া নাই তেখেতে লোৱা মানুহজনীয়ে লিখি দিছে নেকি যে মই বেআইনী কাম কৰাবৰ কাৰণে প্ৰস্তুত আছোঁ যে RBIৰ এটা গাইডলাইন্স আছে আৰু এই গাইডলাইন্স মতে যিসকলে লোন দিছে এই লোনবিলাককহে আমি গুড লোন বুলি ধৰিম লোন which has been genuinely lended আৰু যিবিলাক পইচা RBI নৰ্মছক বাইপাছ কৰি RBI নৰ্মছক বিবেচনা নকৰি RBI নৰ্মছক মানি নলৈ লোনছবোৰ দিয়া হৈছিলে that lending was out of greed and will be treated as bad loan RBIৰ এটা নিৰ্দিষ্ট গাইডলাইন আছে আৰু এই গাইডলাইন্স RBI 2015 চনতে দিছিলে তাৰ পিছত এপ্ৰিল 2016 চনত এটো আপডেট কৰি দিছিলে ইয়াত লেখা আছে যে মিউচুৱেল ফাণ্ড মাইক্ৰ ফাইনেন্স বৰোয়িঙৰ কাৰণে ৰুৰেল হাউছহোল্ড ইনকাম যাৰ 1 লাখ টকাৰ কম হ'ব তাকে মাইক্ৰ ফাইনেন্স দিব লাগে বা দিব পাৰে টোটাল কিমান টকা দিব পাৰে RBI কৈছে যে প্ৰথম যদি দিব লাগে 60,000 টকা লৈ দিব পাৰে আৰু সাবসিকুৱেন্ট সাইকেলত এটো 1 লাখ কৰিব পাৰে তার অৰ্থটো হল total indebtedness of the borrower does not exceed 1 lakh at any given point of time তাত যদি কোনবাই এডুকেশন পারপাজৰ কাৰণে আৰু মেডিকেল এক্সপেন্সৰ কাৰণে পইচা লৈছে এটো তাত ধৰা নহব আৰু ইয়াত লেখা আছে কোনো লোনৰ পিৰিয়ড 24 মাহৰ কম হ'ব নোৱাৰিব আৰু বিভিন্ন তেখেতসকলে ক্ৰাইটেৰিয়া মানে ধাৰ্য কৰি দিছে তাৰ ভিতৰত আৰু এটা ক্ৰাইটেৰিয়া ধাৰ্য কৰি দিছে যে কিমান ইন্টাৰেষ্ট ৰেট ল'ব পাৰে ইন্টাৰেষ্ট ৰেট লোৱাৰ সময়ত তেখেতসকলে কৈছে যে 5টা লাৰ্জেষ্ট কমাৰ্শিয়াল বেংক
तार एवरेज बेस रेट जितु आछे तार 2.75 टाइम्स इंटरेस्ट चार्ज करिब पारे किंतु तातके बेसी चार्ज करिब नोवारे एवरेज बेस रेट तो चेंज होई थाके इंटरेस्ट रेट खुद और मूल प्रिंसिपल एंड इंटरेस्ट प्रिंसिपलर पिছত जितु कम्पोनेंट থাকিব इंटरेस्ट থাকিব प्रोसेसिंग चार्ज থাকিব इन्सुरेंस प्रिमियम থাকিব तार बाहिरे बेलेग कोनो चार्ज माइक्रो फाइनेंस कस्टमर পৰা কোনো ইনষ্টিটিউট বা কোনো বেংকে হক মাইক্रो फाइनेंसे হক লব নোৱাৰে কোনো লোন 31 ডিসেম্বৰ 2020 সনৰ আগত যদি এনপিএ হৈ গৈছে এই লোনটো এই কমিটিৰ কনসিডাৰেশনত নাহিব লগতে जितु फैमिलीर इनकम क्राइटेरिया आरबीआई क्राइटेरिया नपरे इनकम जदि 1 लाखतके बेसि आछे এই फैमिलीबुर कन्सिडार करा নহব जितु फैमिली इनकम टैक्स पेमेंट करी आछे फैमिलीर जिकोनो सदस्य इनकम टैक्स पेमेंट करी आछे तेखेतসকলকো এই स्कीमर रिलीफ स्कीमर बाहिरत रखा हब जितु फैमिली एजनरो अधिक लोन लोआ मानुह आछे तेखेतসকলকো এই स्कीमर बाहिरत रखा हब आरु लगते आमार जितु स्टैंडार्ड प्रैक्टिस आछे 4 चकिया बाहन जदि थाके तेतियाও এই পৰিয়ালটোৱে এই स्कीमर आउतात बाहिरत থাকিব बेसिकली এই स्कीमটো मुख्यमंत्री डांगरियाय जितु करिছে এই स्कीमটো हल दुखिया महिलाक हकाह दिबर कारणे कोनबाय 5000 टका लैसिले कोनबाय 10000 टका लैसिले कोनबाय 12000 टका लैसिले पैसाটো ঘূৰাই দিব নোৱাৰে ঋণ হৈ গৈ আছে এই দুখীয়া দৰিদ্ৰ মহিলাক সন্মানৰে জীয়াই থাকাৰ বাবে माननीय मुख्यमंत्री डांगरियाय जितु कमिटी बनाई दिसे आमी मुख्यमंत्री डांगरियाय बिचरा धरणे आगबारी आसु आरु लगते एटा केपिंगर कथाओ आमार माजत आलोचना चलि आछे जे केपिंगटु कि हब पारे केपिंगटु किमान हुआ उचित केपिंगटु किमान करिले आमी बहुत बेसी मानुहक हकाह दिब पारिम सो ए गुटे कथा आमार आलोचनात चलि आछे केपिंग तो कि हब 50,000 हब पारे 1 लाखो हब पारे तार माजतो हब पारे सो केपिंगक लय कोनो सिद्धांत हुआ नाइ किन्तु केपिंग एटा थाकिब गोटे कथाटो जे ब्लैंकेट নহব এই কথাটো আমি সবে জনা উচিত आरबीआईर आर एटा नर्म्स আছে যে মূল ধন जितु लोआ गल तातके सुद बेसी हब नोवारे The interest cannot be more than principal.